ৰাষ্ট্ৰীয় যোগাংক কুমাৰ ডেকা আৰু ৰাজকুমাৰ ডেকাও উক্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে। উল্লেখ্য জিফাৰ নাছৰিনে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰি জিলিকি উঠিছে। আমাৰ কাৰণে খুব এটা গৌৰৱৰ বিষয়। আমাৰ দৰং জিলাৰ পৰা 9জন খেলুৱৈয়ে আমাৰ পঞ্চম ৰাষ্ট্ৰীয় যোগ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অসমৰ দৰঙে প্ৰথম জিলা যে আটাইতকৈ বেছি খেলুৱৈ প্ৰতিনিধিত্ব কৰিব। মই ভাবোঁ যে কঠোৰ পৰিশ্ৰম কৰিছে আৰু যিসকল আমাৰ প্ৰশিক্ষক আছে তেওঁলোকেও দিন ৰাতি একাকাৰ কৰি প্ৰশিক্ষণ দি আছে আৰু এই প্ৰশিক্ষণৰ জৰিয়তেই দৰঙৰ লগতে অসমৰ নাম উজ্বলাবলৈ সক্ষম হ'ব। বিশেষকৈ যোগৰ ক্ষেত্ৰত সকলো খেলুৱৈলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আমাৰ জিৰণি যোগ চেণ্টাৰৰ পৰা আমাৰ 7জন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেললৈ নিৰ্বাচিত হৈছে। সুস্মিতা ডেকা, মীনাক্ষী গোস্বামী, জেনিফাৰ নাছৰিন, সৌৰভ ডেকা, অনুজ ডেকা, হীৰকজ্যোতি কাশ্যপ আৰু বেদান্ত কুমাৰ মহন্ত। এইকেইজনে আমাৰ ইয়াত 17 চনৰ পৰা অনুশীলন চলাই আছে। এতিয়া আমি এইবাৰ আমাৰ গৌৰৱ অসমত প্ৰথমবাৰৰ বাবে আমাৰ 5 নেশ্যনেল চেম্পিয়নশ্বিপ গুৱাহাটীৰ সৌৰজা ষ্টেডিয়ামত আৰম্ভ হ'ব 11 তাৰিখৰ পৰা 14 তাৰিখলৈ। গতিকে আমাৰ এইবাৰ অতি সুন্দৰ গল্ডেন চান্স এটা যে অসমত ইয়াত মেডেল পাবৰ কাৰণে অহৰহ চেষ্টা কৰি আছোঁ অসমৰ বিভিন্ন জিলাত, প্ৰত্যেকখন জিলাতে। তাৰ মাজতে আমাৰ দৰঙত অত্যন্ত কঠোৰ পৰিশ্ৰমৰে আমি চেষ্টা কৰি আছোঁ যাতে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল ল'ব পাৰে এইবাৰ। চিপাঝাৰৰ পৰা ইন্দাতুল হকৰ ৰিপৰ্ট, ডি নৰ্থ ইষ্ট।